নমস্কাৰ, আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা টেষ্টি লাড়ু ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই এবাটি বুট দাইল লৈছোঁ। বুট দাইলখিনি মই ভালদৰে 4-5 বাৰ ধুই ল'ম। মই বুট দাইল বাটি ভালদৰে ধুই চালনীখনত পানীখিনি যাবলৈ এইদৰে ছাইড কৰি থৈ দিম। মই গেছত পেন এখনত 1 লিটাৰ গাখীৰ উতলাই ল'ম। মোৰ গাখীৰ উতলিব লৈছে, দেখিছেনে? গেছৰ ফ্লেমটো মই হাই কৰি ৰখাইছোঁ। এতিয়া মই গেছ ল' কৰি দি এইখিনি উতলাই একেবাৰে ডাঠ কৰি ল'ম। আপোনালোকক মই দেখাই দিম কিমানটো জোখত ৰখাই দিম। এতিয়া এইখিনি মই ছাইড কৰি ল' ফ্লেমত এইদৰে বেলেগ ছাইডে উতলিব এইদৰে দি দিম। মাজে মাজে লৰাই থাকিব আপোনালোকে। ল' ফ্লেমত এইদৰে উতলাই ডাঠ কৰি ল'ব। এতিয়া মই বুটখিনি পানীখিনি ভালদৰে চালনীখনৰ পৰা দেখিছেনে? পানীখিনি এইদৰে গুচাই ল'ব। লৈ এইখিনি মই মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম। দিৱালী আহি আছে, আপোনালোকে একেবাৰে সহজতে ঘৰত কম খৰচত টেষ্টি মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বুট দালি বাটি একেবাৰে ভালদৰে ভাজি ল'ব লাগিব, একেবাৰে মচমচীয়া হোৱালৈ। আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাই এইখিনি এইদৰে ভাজিব। মই বুট বাটি দেখিছেনে? অলপ ৰংচঙীয়াকৈ এইদৰে ভাজি লৈছোঁ। এইদৰে আপোনালোকে ভাজি ল'ব ভালদৰে। এতিয়া এইখিনি মই গেছ অফ কৰি নমাই ল'ম। মই গেছ অফ কৰি ল'লোঁ। মই থাল এখন লৈছোঁ, ইয়াতে নমাই ল'লোঁ। এইখিনি মই ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে এইখিনি মই মিক্সিত এইপিনে গাখীৰো উতলি ডাঠ হৈ আহিছে, আৰু ইয়াতকৈও ডাঠ কৰি ল'ব লাগিব। মই বুটখিনি এইদৰে গুড়ি কৰি ল'লোঁ। ভালদৰে গুড়ি হৈ যাব, আপোনালোকে ঠাণ্ডা কৰি গুড়ি কৰি ল'ব। এতিয়া মই কেৰাহীখন আকৌ উঠাই দিছোঁ। ইয়াতে মই ঘি দি লৈছোঁ। মই 2 চামুচ ঘি দি দিছোঁ। এতিয়া ইয়াতে গুড়ি কৰি থৈ দিয়া বুটখিনি দি দিছোঁ। দি এইখিনি মই মিডিয়াম ফ্লেমত ভাজিম। ইয়াত আৰু 1 চামুচ ঘি দিম। এইখিনি একেবাৰে শুকান যেন হৈ থাকিলে আপোনালোকে আৰু 1 চামুচ ঘি দি দিব। খুব সোৱাদ লগা মিঠাই আপোনালোকে ঘৰত এইদৰে বনাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি অলপ ভালদৰে ভাজি ল'ব লাগিব। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। আপোনালোকে ল' ফ্লেমত এইদৰে ভালদৰে ভাজি ল'ব, তেতিয়া বহু দিনলৈ থৈ এই মিঠাইটো খাব পাৰিব। এতিয়া ইয়াতে মই উতলাই গাখীৰখিনি ডাঠ কৰি লৈছোঁ, দেখিছেনে? আপোনালোকে হয় গুড়িখিনি ঠাণ্ডা কৰি ল'ব, নহয় গাখীৰখিনি ঠাণ্ডা কৰি ল'ব। দুইটাৰ এটা ঠাণ্ডা কৰি ল'ব। মই গাখীৰখিনি ঠাণ্ডা কৰি লৈছোঁ। লৈ ইয়াতে গেছ ল'তে আছে। এতিয়া এইখিনি ইয়াতে ভালদৰে মিলাই ল'ব লাগিব।
এইখিনি ল' ফ্লেমতে এইদৰে লৰাই আছোঁ। আপোনালোকে প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব, একেবাৰে ধুনীয়াকৈ ঘৰতে বনাব পাৰিব। ইয়াতে কেৰাহীখনত ল' ফ্লেমত এইদৰে লৰাই অলপ আৰু ডাঠ কৰি ল'ব লাগিব। এইখিনি প্ৰথমতে দিয়াতকৈ এতিয়া দেখিছেনে এইদৰে ভুৰভুৰীয়া হৈ আহিছে। এইদৰে হৈ যাব লাগিব। এই লৰাই থাকিলে এইদৰে আপোনালোকে হৈ যাব। এতিয়া মই ইয়াতে দি দিম। এইখিনি হৈয়ে গৈছে। কেৰাহীৰ গৰমত আৰু যিখিনি আছে সেইখিনিও হৈ যাব। ইয়াতে ৩-৪ চামুচ জোখত এয়া ৱাটাৰ মিলন চিডছ দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এতিয়া এইখিনি মই ৰেডি হৈ গ'ল, নমাই লওঁ। এয়া মই নমাই ল'লোঁ। নমাই ইয়াতে মই অলপ ফ্লেভাৰৰ কাৰণে ইলাচি গুড়ি দি দিম। আধা চামুচ জোখত দি দিছোঁ। এইখিনি ভালদৰে এয়া দেখিছেনে এইদৰে হৈ যাব লাগিব। এতিয়া ইয়াতে মই বুট দাইল লোৱা বাতিটোৰে বুট দাইল এবাতি লৈছিলোঁ। আপোনালোকে ভালদৰে চাই যাব। আধা বাতি মই পিচি থৈ দিয়া চেনি দি দিছোঁ। আপোনালোকে বেছি ঠাণ্ডা কৰি নিদিব, চেনিখিনি অলপ গৰম হৈ থাকোঁতে এইদৰে দি দিব। আৰু যদি চেনি নাখায়, একেবাৰে মিহিকৈ গুড় কাটি লৈ গুড়ো দিব পাৰে। এতিয়া মই ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। মই লাৰুৰ দৰে বনাম। আপোনালোকে যিদৰে বনায় তাকে বনাব পাৰিব। এইদৰে খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ এইদৰে বনাই চাব। এবাৰ বনালে বাৰে বাৰে বনাবলৈ মন যাব। এয়া মোৰ এটা হৈ গ'ল। এইদৰে আৰু এটা দেখাই দিছোঁ। একো টান নাই, আপোনালোকে একেবাৰে সহজতে বনাব পাৰিব। আমি যিদৰে লাৰু বনাওঁ সেইদৰে আপোনালোকে বনাই যাব। এয়া মই দুটা আপোনালোকক বনাই দেখাই দিলোঁ। এইদৰে গোটেইকেইটা মই বনাই। মোৰ লাৰু ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে পাকঘৰত থকা বস্তুৰে এই লাৰুটো বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।